পূৰ্বৰ পশ্চিম গুৱাহাটী তথা সমষ্টি পুনৰ গঠনৰ পাছত জালুকবাৰী বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হোৱা ধাৰাপুৰৰ সমীপৰ অন্যতম কৃষি প্ৰধান অঞ্চল হিচাপে পৰিচিত ব্ৰহ্মপুত্ৰৰ মাজত থকা ৰাণী চাপৰিত কৃষক ৰাইজৰ গৰুকে ধৰি পশুধনসমূহ যাতে নিৰোগী হৈ থাকিব পাৰে তাৰ বাবে স্থানীয় আজৰা ৰাজ্যিক পশু চিকিৎসালয়ৰ ফালৰ পৰা বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই পদক্ষেপৰ অংশ হিচাপে মাঘ বিহুৰ উৰুকাৰ প্ৰাক্ষণত ৰাণী চাপৰিত গৰুৰ চবকা ৰোগৰ প্ৰতিষেধক টিকা প্ৰদান কৰা হয়। জ্যেষ্ঠ পশু চিকিৎসা বিষয়া ডাক্তৰ গোলক বৈশ্যৰ নেতৃত্বত ক্ষেত্ৰ পশু সহায়কদ্বয় ভৱানী শৰ্মা আৰু বিভূতি শৰ্মাই গোপালকসকলৰ সহযোগত ৩৫০টা গৰুক চবকা ৰোগৰ প্ৰতিষেধক টিকা প্ৰদান কৰে। এই টিকাকৰণ কাৰ্যসূচীত সহযোগিতা আগবঢ়াইছিল ধাৰাপুৰ গাঁৱৰ চৰকাৰী গাঁওবুঢ়া ধৰ্মকান্ত কলিতাকে ধৰি ৰাণী চাপৰি কৃষক সেৱা সমিতিৰ কৰ্মকৰ্তাসকলে। জানিব পৰা মতে চাপৰিত থকা সকলো গৰুকে চবকা ৰোগৰ প্ৰতিষেধক টিকা প্ৰদান কৰা হ'ব। ব্যুৰ' ৰিপৰ্ট অমৃত নিউজ 24/7।